ইয়াত থকাৰ কাৰণে দাদাক এনেকুৱা ব্যৱহাৰ কৰিছ তোৰ টকাৰ মূৰত ধৰিছে তই ঘৰৰ পৰা ওলা তোমাৰ টকাই মূৰত ধৰিছে মোৰ টকাই মূৰত ধৰিছে আৰু মই ঘৰৰ পৰা ওলাম তোৰ ঘৰৰ পৰা ওলাম মা মা তহঁতে যিমান পাৰ আমাক অত্যাচাৰ কৰ যিমান পাৰ মৰমৰ মাক অত্যাচাৰ কৰ তহঁতে যি ভাল দেখ কৰি যা ঐ এই শিক্ষণৰ চাইন মাৰি দে কিহৰ চাইন মাৰিবলৈ তই অত টকা পইচা উলিয়াই নি আছ তই ইমান টকা পইচা উলিয়াই নি তই ভনীয়েক 10 টকা এটা দি পাইছ কি ভনী ভনী কথা কৈ থাক মোক টকা দৰকাৰ আছে মই মাটি কিনিব লাগে ভনী লৈ চাব লগা নাই 1 টকা তাক দিলোঁ তই চহী মাৰি দে মই চহী নকৰোঁ মই ভালদৰে কৈছোঁ চহীটো মাৰি দে মোৰ পেঞ্চনৰ পাছবুকখন দে মোৰ কাম আছে কিয় লাগে তোক মোৰ লগত আছে নহয় এইবাৰ কিন্তু টকা তিনিটা সমান ভাগ হ'ব লাগিব আনকি ছোৱালীকো মোৰ দিব লাগিব আহি গ'ল তোৰ ছোৱালীৰ কথা 1 টকা তাইক নিদিওঁ এইবাৰ যদি মই দিব লগা হয় মোৰ গোটেই কৰি দি তহঁতে পাবি আৰু ইমান বানপানী মানুহবিলাকৰ বিজয় বিপত্তি নোহোৱা হৈছে ঘুগুনিকত কেনেকুৱা হৈছে একদম ক্লাছ বনাইছে কি দিছিলে লগতে এই বনাই লোৱা কিবা কিবি দি পেলাই একদম মজা হৈছে চাহকাপ খাই যোৱা ঠিক আছে কিমান সময়ত আৰু চাহ পোৱা খাবলৈ ঠিক নাই খাই যোৱা মা চাহকাপ খাওক আপোনাৰ স্কুললৈ যাব হ'ল নহয় চাহ দিলানে তাক অঁ দিলোঁ মা হ'ব দিয়া মা চাহ খালি অঁ খালোঁ হেৰি মই স্কুললৈ ওলাইছোঁ তহঁতৰ গুণোৎসৱ কেনেকুৱা চলিছে চলি আছে খাই মাৰিছে মিনিষ্টাৰে আৰু কি যে হ'ব নহয় বাৰু যাওঁ দে হ'ব দে পুৰণা তই ওলালি অঁ দাদা ওলাইছোঁ মই এই 4 লেণ্ডত যে আমাৰ মাটি গৈছে তাৰ টকাখিনিৰ কাৰণে কিবা কথা পাতিছনে পাতিছোঁ মই এই বাকীবোৰ মানুহে টকা পাইছে খবৰ এটা ল'বিচোন আজি পাৰ যদি এইবিলাক চব হ'ব মই চব কথা পাতিছোঁ তই চিন্তা কৰিব নালাগে মই চব পাতিছোঁ ঠিক আছে ঠিক আছে মই আহোঁ তেতিয়াহ'লে
তই যা সাৱধানে যাবি হ'ব চাহ খালি খালো বোপাই ধন তই মোক বেংকলৈ লৈ বলচোন টকা কেইটামান উলিয়াই পেলাই ঘৰৰ বস্তু অলপমান নিব লাগে মা এই তোৰ পেঞ্চনৰ টকাকেইটা উলিয়াব নালাগে একাউণ্টতে পইচাকেইটা থাক মই ধান অলপ বিক্ৰী কৰিছিলোঁ মোৰ হাতত অলপ পইচা আছে তাৰেই মই এই ঘৰৰ লাগতিয়াল বস্তুকেইটা বজাৰ কৰিব পাৰিম সেইকেইটা পইচা তোকো লাগি থাকে নহয় বোপাই মোৰ পইচা সোপা বেংকত থৈনো কি কৰিবি এই তোৰ মোৰ বুলি আৰু কি টকাৰ কথাটো আছে হ'লেই হ'ল কাম চলিলেই হ'ল যা বোপাই যি ভাল দেখো তাকেই কৰ হ'ব মা মা ইয়াতে বহি আছে মই বোলো পাচলিকেইটাকে কাটি এইখিনিতে মই কাটি দিওঁ ৰুমি কৰি বোলো মা ৰুমি তাই ৰুটি আৰু ঘুগনি খালে খাই পেলাই তাই চাগে মোবাইলত কাম কৰি আছে কিবা তাই মোবাইলৰহে কাম আৰু আছে ভিতৰতে আপুনি পাৰিব জানো কাটিব পাৰিম এই জুৰি মই বজাৰৰ পৰা আহোঁ আপুনি ওলালে ন এই বজাৰৰ পৰা কি আনিব লাগিব মাহৰ বজাৰ কৰাই নাই নহয় হয় গোটেইখিনি বস্তুৱেই লাগিব নেকি আৰু এটা কাম কৰিবচোন এই মাৰ কাৰণে হৰলিক্স আনিব আৰু এই সৰু হৰলিক্সটো নানিব ডাঙৰটো আনিব সৰুটো পটককৈ শেষ হৈছে পটককৈ শেষ হয় আৰু হেৰি আনিব এই মালভোগ কল আনিব অঁ মাৰ কাৰণে মালভোগ কল মালভোগ কল আনিবই আপুনি যেনে তেনে হ'লেও বিচাৰি আনিবই আৰু শুনক এই গেছত পকোৱাবোৰ যে নানিব মাৰ পেটটো বেয়া হ'ব বৰ দিগদাৰী সেইবিলাক অপকাৰ কৰে ভাল কল আনিব মই গৈ থাকোঁ অঁ যাওক সোনকালে আহিব ঠিক আছে তুমি দালিটো বহাওঁগৈ এইখিনি লৈ যোৱা অঁ মা মই দালিটো বহাওঁগৈ দিয়ক বৰ গৰম ভাই আজি গোটেই দিনটো থাকিব পৰা নাই তামাম গৰম বনা আহিলি যা যা কাপোৰ চেঞ্জ কৰি হাত ভৰি ধুই আহ আমি তোলৈকে ৰৈ আছোঁ ভাত খাম বুলি কিবা লাগি গৈছে দিনেই দিনটো ইমান গৰম 24 ঘণ্টা খালি মোবাইল লৈ ব্যস্ত থাকা ন তুমি আৰু কি কৰিম আৰু কি কৰিবা তোমালোকৰ মাইকী মানে এইবিলাকে কাম আৰু মোবাইল টিপিবা আহিলে আপুনি আহিলো যোৱা পানী গিলাচ আনা গৈ আজি বৰ গৰম দেই তো সাংঘাতিক গৰম তোমালোকে ঘৰত বহি কি গম পাবা মোবাইল টিপি থাকিবা আমিহে গম পাইছো যোৱা আনা গৈ যোৱা যাওক আগতে ফ্ৰেছ হৈ লওক ঠিক আছে হ'ব সঁচাই আজি বহুত গৰম দিছে দেই একদম মই কৈছো নহয় তামাম গৰম হেৰি নহয় বেংকত গৈছিলে নেকি গৈছিলো বেংকত গৈছিলো কিমান দূৰ আগবাঢ়িছে আটাইখিনি আগবাঢ়িছে কিন্তু এটা সমস্যা হৈছে কি সমস্যা সমস্যা মানে মাৰ একাউণ্টতহে টকাটো সোমাব তেতিয়াহ'লে কি হ'ব একো নহয় মাৰ একাউণ্টত থকা মোৰ একাউণ্টত সোমাই একেই কথা হ'লেও নাই একো নহয় একো সমস্যা নহয় মই আছো নহয় মই ভাল দেখা নাই কিন্তু দেই এই একো চিন্তা কৰিব নালাগে একো নালাগে তুমি চব হৈ যাব চাব কিন্তু পিছত চব হ'ব চিন্তা কৰিব নালাগে মই আছোতো যাওক আপুনি ফ্ৰেছ হৈ লওক ঠিক আছে মই ভাত লগাই দিম ঠিক আছে মা আজি কি বনাইছে বৌৰেহে জানিব বৌৰে কি বনাইছে বৌৰে ভালকৈয়ে বনায় পোনা এই মাটিৰ খবৰ কৰিছিলি নেকি টকাটো কেতিয়া সোমাব কামটো ভালদৰে আগবাঢ়িছে টকাখিনি মাৰ একাউণ্টত সোমাব এই 3-4 দিন লাগিব খালি
কিমান মান টকা সোমাব 55 লাখ মান হ'ব হয় নেকি ঠিকে আছে মাৰ একাউণ্টত সোমালেও আমাৰ দুজনহে ভাই ককাই একো অসুবিধা নাই অসুবিধা একো নাই বোপায়ো পইচাখিনি পালে হুৰাহুৰে খৰচ নকৰিবি ভনীয়েৰকো অলপমান দিবি এই মাৰ যে কথা আৰু পইচা সোমোৱাই নাই ভাগ বতৰাই কৰিলি চাচোন দাদা তাকেইতো মই শুনি আছো তহঁতৰ কথা মোৰ মানত তহঁত তিনিওটা সমান কথাই পাতি থাকিম নেকি বৰক ক ভাত আনিব কাৰণে তাকেতো ভাত লৈ আহা বৰ ভোক লাগিছে কোনোবা আহিলো নাথ আছেনে ঘৰত নাথো নেকি হয় আহক এই আহিছিলোঁ খবৰ এটা কৰিবলৈ আপোনাৰ মই ভিতৰত আছো ভাত খাবলৈ বহিছিলো আহক সময়তহে আহিলোঁ নেকি একো নহয় আহক ওচৰৰ মানুহ একো নহয় আহক হয় বাৰু তেনেহ'লে আহোঁ বহক বহিছোঁ বাৰু মই ভাত খাই আহিছোঁ ঠিকে খাওক খাম আমি আপুনি অহাৰ বিষয়ে এই কিনো কথা লৈ আমাৰ তালৈ আহিছিলে কওকচোন এই আপোনালোকে 4 লেনৰ টকাটো পালেনে এই ভাইটিক আজি খবৰটো আনিবলৈ কৈছিলোঁ ভাইটি আহি কৈছে বোলে একাউণ্টত পইচাটো সোমাব হয় নেকি আপোনালোকৰো সোমাব চাগে আৰু সোমাব দিন হ'লহে মই আপোনাক কেতিয়াবাই কৰিলোঁ অহাই নাই একো সেইটো খবৰকে ল'বলৈ মই কেনেকৈ পালে কি কথা খবৰটো পাব হয় পইচা সোমাব ভাইটিয়ে খবৰ লৈ আহিছে যিহেতু এই 2 এদিনতে সোমাব চিন্তা কৰিব নালাগে পইচা কিমানমান সোমালে আমাৰ ভাইটি কিমান আছিলে 55 লাখ 55 লাখ আমাৰ আপোনাৰ চাগে অলপ বেছি পৰিমাণৰ টকাই সোমাব চাগে গৈছে মাটি অলপ এবিঘামানে গ'ল নহয় বহুত পাব জানো কিমান পাম আৰু পঢ়াৰ সময়তহে গম পাম আৰু এতিয়া কেনেকৈ যাম হয়নে নহয় ঠিক আছে ভাল কাম এটা হ'ব আৰু টকাখিনি পালে কৰিব লাগিব ভগৱানে কোনফালে আগবঢ়াই নিয়ে আৰু ভাল কাম এটাই কৰিম বুলি ভাবিছোঁ আৰু হ'ব নিশ্চয় হ'ব ভাল কাম হ'বই নোহোৱাকৈ নাথাকে এয়াহে জানে আৰু তেওঁ কেনেকৈ পৰিচালনা কৰি লৈ যায় আৰু ঠিক আছে চাহ একাপ খাই যাওক জুলি এই চাহ একাপ আনাচোন নাই মই চাহ নাখাওঁ দেই আপোনালোকে ভাত খাওক এই খোৱা খবৰত মই দিগদাৰহে লগালোঁ অলপ পিছত আহিম কেতিয়াবা আহিম খাম আৰু হয় নেকি এতিয়া যাম আৰু মই উঠোঁ আপোনালোকে খাওক দেই ঠিক আছে যাব আহিব পাছত হয় আহিম বৰ ভোক লাগিছে চাগে ন বৰ ভোক লাগিছে নক'ব দেৰি কৰি আছা হে আনি আছো কোৱা এই পইচাখিনি সোমালে অকণ ভাল ঠাইত মাটি অকণ লৈ থ'ব লাগিব সেইটো কৰিলে ভাল হ'ব যিহেতু আমাৰ বহুত মাটি গ'লেই বহুতখিনি মাটি গ'ল আৰু এটা কথা এই মাক যে এবাৰ বাহিৰত চেকআপ কৰি অনা ভাল হ'ব নেকি চেকআপ কৰা ভাল দিনক দিনে অলপ চেহেৰাটো বেয়া হৈ গৈছে খাবলৈ মন নকৰে একে ভাত খাবলৈ মনেই নকৰে চেকআপটো কৰাই আনিব লাগিব এবাৰ দেখাই আনিম দিয়ক মা ভাইটিয়ে যে গাড়ী এখন ল'ম বুলি কৈছে ভালেই হ'ব ন ডাঙৰ গাড়ী এখন আমাক লাগেও ক'ৰবালৈ গ'লে গোটেইকেইটা একেলগে যাব পাৰিম মোৰো ভাল লাগিছে পাই তাৰ আগৰ পৰাই বৰ চখ আছিল নহয় এতিয়া সৰহকৈ পইচাকেইটা পাওঁতে তাৰ চখটোকে পূৰ হওক দে মোৰো ভাল লাগিব তহঁতৰো ভাল লাগিব ভাল লাগিছে হয় মোৰ পাকঘৰলৈ যাম ভাত পাহৰি হে ভগৱান মোৰ ল'ৰাটোৰ টকা পইচাৰ কাৰণে কিয় ইমান বেয়া হ'ল সঁচাকৈয়ে ল'ৰাটোৱে মোক ইমান বেয়া ব্যৱহাৰ কৰিব পাৰিছেনে আমাক চলিবলৈনো কিমান টকা পইচা লাগিছে মা মা তই ইয়াতে টোপনি গলি যে কি হৈছে তোৰ
কি চিন্তা কৰি আছ তই মা চাওঁচোন উঠ অ মা চাওঁ চিন্তা কৰি নাথাকিবিচোন কি হৈছে চাওঁ 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 কি হৈছে কচোন ক মোক কচোন কি হৈছে কিয় ইমান চিন্তা কৰি আছে মই একো হোৱা নাই দেখা নাই পোনাই কি কৰি পেলাইছে পোনাই কি কৰিলেনো কিবা ব্যৱহাৰ কৰিছে তই দেখা নাই কিনো ব্যৱহাৰ কৰিছে সি সৰুৰ পৰাই তেনেকুৱা তাতে আৰু চিন্তা কৰিবলগীয়া কিটো আছে তই দেখিছই নহয় কিয় তই পইচা পাই তোকে দিলে নে মোকে দিলে নে মই আনকি পেঞ্চনৰ পাছবুকখনো সি লৈ গ'ল ভনীয়েককো এটকাও নিদিলে সি হ'ব দে মা এই টকা পইচানো কি কথা আমি গোটেইকেইটা যেতিয়া একেলগে মিলা প্ৰীতিৰে আছোঁ সেইটোৱে ডাঙৰ কথা টকা পইচাৰ কথা ইমান চিন্তা কৰিব নালাগে মা মই আছোঁ মই ডাঙৰ ল'ৰাটো আছোঁ গতিকে একো চিন্তা কৰিব নালাগে মই চব ঠিক কৰিম মা ইয়াতে চহী এটা কৰি দিছোঁ কিহৰ কাৰণে মোক অলপ টকাৰ দৰকাৰ আছে তোৰ টকা দৰকাৰ আছে অত টকা নিবলৈ তই কি কৰিছ মই মাটি কিনিব লাগে তই কাহিনী বা ভনীৰ 10 টকা এটা দি পাইছ খালি ভনি কৰি নাথাকিবি 1 টকা নিদো তাই তই চহী মাৰি দিছ চহী মাৰি দে প্ৰণা ইমানবোৰ টকা তই কিহৰ কাৰণে বিচাৰিছ এই দাদা মই কিবা এটা কৰিম মই মাটি অলপ কিনিব মায়ে সেইটোকে বুজা নাই এই মা চহী কৰিলে তাক যদি টকা লাগে সি কিবা কাম কৰে তাৰ কিবা কৰিব লগা আছে চাগে দে কৰি দে পোনাও টকা পইচাবোৰ অলপ সৎ ব্যৱহাৰ কৰিবি এই হ'ব দে তাই একো চিন্তা কৰিব নালাগে মোৰ পেঞ্চনৰ পাছবুকখন দে মোৰ কাম আছে কিয় লাগে তোক মোৰ লগত আছে নহয় মা ধন কি হৈছে মা ইমান হুলস্থুল কৰিছে যে পোনাত টকাই মূৰত ধৰিছে অঁ মা পোনা আজিকালি বহুত সলনি হ'ল সি আৰু আগৰ পোনা হৈ থকা নাই তোমালোকে এইবোৰ কি চিন্তা কৰি আছা পোনাই মাটি ল'বৰ কাৰণে মাৰ একাউণ্টৰ পৰা টকা কেইটামান নিবৰ কাৰণে চেকটো চহী কৰাইছে তোমালোকে কিবা কিবি চিন্তা কৰি আছা সি তেনেকুৱা ল'ৰা নহয় পোনা মোৰ সহায় হয় সি তেনেকুৱা একো নকৰে তই এইখিনিতে বহি আহ মা আপুনি দুখ নকৰিব সকলোবিলাক ঠিক হৈ যাব এওঁ আছে নহয় আপুনি কাম এনেকৈ মাৰ তাৰ পৰা চিকত চহী কৰি মাৰ গোটেই পইচাখিনি আপোনাৰ একাউণ্টত ভৰাই লওক আৰু মোৰ একাউণ্টতো অলপমান থৈ দিয়ক নহ'লে মায়ে পিছত আৰু নিদিয়ে মোৰতো প্লেন সেইটোৱে আছে অঁ মই সেইটোৱে প্লেনিং কৰিছোঁ দাদাটো কি আছে দাদাৰ একো নাই এই দাদা কিবা এটা কৈ দিম দাদাই তাকে বুজি ল'ব অঁ একো নাই দাদাৰ লগত প্ৰব্লেম নাই প্ৰব্লেম মাৰ লগত আছে গতিকে এইটো যেনেকৈ কিবা এটা কৰি বুদ্ধি বাধাই কৰি আমি কৰিম আৰু ঠিক আছে হ'ব আৰু আমাৰ ছোৱালীকেইজনীও ডাঙৰ হৈ আহিছে নহয় সিহঁতৰ নামতো ফিক্স কৰি থ'ব লাগিব সেইটোৱে মই ভাবিছোঁ
উপায় নাই আৰু দাদাইতো কিবা এটা কৰিলে হৈ যাব আৰু দাদাক পাৰি যাম দাদাক একো নাই দাদাক কিবা এটা ক'লে কিবা এটা বুজি যাব ঠিক আছে হ'ব আপুনি এনেকৈ কৰিব আৰু এটা কথা ভাবিছোঁ মোৰ লগতে কওকচোন ছোৱালী দুজনীতো ডাঙৰ হৈ আহিছে সিহঁতৰ খৰচা পাতিৰ কথা আছে এনেকৈ থৈ নগ'লে নহ'ব সেইটোৱে আৰু আপোনাৰ দৰমহাটোতো আমি চোৱাই নাই সেইটো তেনেকেই আছে গতিকে আমাৰ জীৱনত কেতিয়াও দুখ নহয় এইখিনি টকাৰে আমাৰ ল'ৰা ছোৱালীয়ে খায়ো মানে সিহঁতৰ নাতি পুতিয়েও খাব পাৰিব দাদাটো বাদ দিওঁ হ'ব দাদাৰ কথা মই চিন্তা নকৰোঁ হ'ব এইখন ভালকৈ ধোৱা খালি দিবি ঠিক আছে মই ভালকৈ দিম আহিলি হেৰি দাদা বৌ মা অহাকালিলৈ ছেকেণ্ড ডিষ্ট্ৰিক্টত সোমাব কিন্তু এটা কথা তাৰ কাৰণে কিন্তু কাগজ পত্ৰ জমা দিব লাগিব মোৰ তোৰ আৰু মা হয় নেকি ঠিক আছে তেতিয়াহ'লে কাগজ পত্ৰখিনি জমা দিবি আৰু কিবা লাগিব নেকি নাই সেইখিনিয়ে হ'ব এইবাৰ কিন্তু টকা তিনিটা সমান ভাগ হ'ব লাগিব আনকি ছোৱালীকো মোৰ দিব লাগিব আহি গ'ল তোৰ আগৰ মুদত না এইবাৰ যদি ভণ্টিক দিব লগা হয় তেতিয়াহ'লে মোৰ ডেট তই দেখা পাবি মা ই দেখোন বৰ বেয়াকৈ কৈ গ'ল সি মোক ভয় খুৱাইছে মই ভয় খোৱা মানুহ নহয় মই অফিচলৈ নাযাওঁ সঁচাই ই কি মই শুনি আছো চব কওকচোন মায়ে এটা কথাতে লাগি আছে ভণ্টিজনী টকা দিব লাগে ভণ্টিজনী টকা একেবাৰে নিদিব কিয় দিব তাইক টকা কিয় দিম মই নিদো একেবাৰে নিদিব যাওক এতিয়াই শুলকে কাইলৈ অফিচলৈ যাব নাযায় যাওক যাওক আপুনি কালিলৈ ভিতৰত তই অফিচলৈ যাব লাগিব শুনা যাবি নে নাই কালিলৈ নাযাওঁ যাব লাগিব কালিলৈ নাযাওঁ যাবি নে নাযাবি শুনা যাবলগীয়া হ'লেও মই চাৰিশ কৰিব লাগিব মই তেতিয়াহে যাম তুমি পইচাৰ কাৰণে নিজৰ মাকো পাহৰি গৈছা সকলোকে মই পাহৰি যাম মই সকলোকে পাহৰি যাম কাকো মনত নাৰাখো মই শুনা দাদা তই ভদ্ৰতাৰ সীমা পাৰ হৈ গৈছ কেইটামান টকাৰ কাৰণে দেৱী তুল্য মাতৃক এনেকুৱা ব্যৱহাৰ কৰিছ তই চুপ থাকৈ দাদা গোটেই জীৱন খেতি কৰি তোৰ মূৰত মাতিয়ে আছে শুনা তই মোক এনেকৈ ক'বলৈ পৰা হলি মই খেতি কৰোঁ কাৰণে মোৰ মূৰত মাটি আছে হে ইমান জহন নামলৈ গলি তই ঠিক আছে তই যি ভাল দেখ তাকে কৰ তই যি ভাল দেখ তাকে কৰ এতিয়াহে মই বুজি পাইছো বুজিছ মৰণ চেনে কাম বোলে ভাই ককাই এইবোৰ মিছা সব মিছা সব মিছা ইমান দিন তহঁতক বুকত সাৱটি লৈ ভাই বুলি বেয়া পাব বুলি এটা দাবী মৰা নাছিলো তহঁতে আৰু তই মোৰ মূৰত মাতি থকা বুলি কলি হওক হওক তহঁতে যিমান পাৰ আমাক অত্যাচাৰ কৰ যিমান পাৰ মৰমৰ মাক অত্যাচাৰ কৰ তহঁতে যি ভাল দেখ কৰি যা ঐ ভাবা নাছিলো এনেকুৱা এটা পৰ্যায়ত উপনীত হ'ম বুলি
তই কেইটামান টকাৰ কাৰণে দাদাক এনেকুৱা ব্যৱহাৰ কৰিছ তোৰ টকাৰ মূৰত ধৰিছে তই ঘৰৰ পৰা ওলা তোমাৰ টকাই মূৰত ধৰিছে মোৰ টকাই মূৰত ধৰিছে আৰু মই ঘৰৰ পৰা ওলাম তোৰ ঘৰৰ পৰা ওলাম মা